গুড মর্নিং স্টুডেন্টস। আজি আমি গ্রামাৰৰ এটা নতুন বিষয় লৈ আহিছো। ডিটাৰমিনাৰ্স আইদাৰ বা ইদাৰ বুলি পঢ়িব পাৰিবা, নাইদাৰ বা নিদাৰ বুলি পঢ়িব পাৰিবা। ডিস্ট্ৰিবিউটিভ ডিটাৰমিনাৰ্স য'ত আমি ইয়াৰ পিছত আছে ইদাৰ অৰ বা আইদাৰ অৰ, নিদাৰ নৰ বা নাইদাৰ নৰ। এইটো হৈছে কনজাংশন। এইটোৰ বিষয়ে আমি শিকিম আৰু শেষত ইদাৰ অফ বা আইদাৰ অফ, নিদাৰ অফ বা নাইদাৰ অফ। ইদাৰ বা আইদাৰ আৰু নিদাৰ বা নাইদাৰৰ অৰ্থ হৈছে দুটাৰ ভিতৰত যিকোনো এটা, আৰু নিদাৰ মানে দুটাৰ ভিতৰত এটাও নহয়। বুজাবৰ কাৰণে ক্লাছটোত আগবাঢ়ো। ইদাৰ অৰৰ বিষয়ে আৰু ভালকে কিছু সেন্টেন্স, কিছু উদাহৰণৰ জৰিয়তে ইয়াক ভালদৰে বুজোৱা হয়। আইদাৰ বা ইদাৰ মানে হৈছে দুটাৰ ভিতৰত যিকোনো এটা, দুটাৰ ভিতৰত যিকোনো এটা। নাইদাৰ বা নিদাৰ দুটাৰ ভিতৰত এটাও নহয়। মানে ফৰ্মেশনটো হৈছে ইদাৰৰ লগত সিঙ্গুলাৰ নাউন, ইদাৰ প্লাস সিঙ্গুলার নাউন আৰু সিঙ্গুলার ভার্ব হ'ব। মানে ইয়াতে আমি পেন লিখিম, কিন্তু আমি পেন্স লিখিব নোৱাৰো। বয় সিঙ্গুলার নাউন হল, কিন্তু ইয়াত আমি বয়জ লিখিব নোৱাৰো। ঠিক তেনেকৈ সিঙ্গুলার ভার্ব, সিঙ্গুলার ভার্ব বুলি ক'লে ইয়াতে বি ভাৰ্বৰ পৰা আমি ইজ আৰু হেভ ভাৰ্বৰ পৰা আমি হেজ লিখিব। ইয়াতো একে ব্যৱহাৰ হ'ব নিদাৰৰ লগত সিঙ্গুলার নাউন। এদৰে ইয়াতো আমি ভার্ব যেটো দিম, সেই ভার্বটো সিঙ্গুলার ভার্ব হ'ব। মানে বি ভাৰ্বৰ পৰা এম ইজ হ'ব, আর নহ'ব। আৰু হেভ ভাৰ্বৰ পৰা হেভ নহ'ব, হেজ হ'ব। আশা কৰিছো বুজি পাইছা। এতিয়া ইয়াক কিছু সেন্টেন্সৰ মাধ্যমেৰে আৰু ভালদৰে বুজোৱা হয়। Either answer is correct. দুয়োটা উত্তৰৰ যিকোনো এটা শুদ্ধ। Either 2 নম্বৰটো চাওক। Either player can win. দুজন খেলুৱৈ যিকোনো এজনে জিকিব পাৰে। মই ইয়াতে প্লেয়াৰ্স লিখা নাই, কিয় এইটো সিঙ্গুলাৰ নাউন, ইদাৰৰ লগত সিঙ্গুলাৰ নাউন ব্যৱহাৰ হ'ব। দুজন খেলুৱৈৰ যিকোনো এজনে জিকিব পাৰে। 3 নম্বৰটো চাওঁ। ইদাৰ বয়, ইয়াতে বয়জ কৰা নাই, চোৱা বয়জ কৰিলে ভুল হৈ যাব, এনেকে হ'ব নোৱাৰে। ইদাৰ বয় গোজ টু মাৰ্কেট। দুজন ল'ৰাৰ যিকোনো এজন বজাৰলৈ যায়। গাৰ্ল হেজ এ বুক। দুজনী ছোৱালীৰ যিকোনো এজনীৰ কিতাপ আছে। নিদাৰৰ ব্যৱহাৰ কৰিছো এইবাৰ আমি। নিদাৰৰ লগত সিঙ্গুলার নাউন আৰু সিঙ্গুলার ভার্ব হ'ব। কেইটা বাক্যকে আমি নিদাৰটো প্ৰয়োগ কৰিছো। আৰু নিদাৰ মানে হৈছে এটা নেগেটিভ শব্দ হয়, মানে দুয়োটাৰ এটাও নহয় বুজাবলৈ। তো নিদাৰৰ লগত আমি প্ৰথমতে বুজিম যে আমি ডু নট ডাজ নট নকৰো। বাক্যটো এটা নেগেটিভ বাক্য হয়। ইয়াতে যদি আমি ডু নট ডাজ নট কৰি দিম, তেনেহ'লে আমাৰ বাক্যটোৱে ভুল হৈ যাব। নিদাৰ এনসাৰ ইজ কাৰেক্ট। দুয়োটা উত্তৰৰ এটাও শুদ্ধ নহয়। নিদাৰ প্লেয়াৰ কেন উইন। দুয়োজন খেলুৱৈৰ এজনেও জিকিব নোৱাৰে। নিদাৰ বয় গোজ টু মাৰ্কেট। দুয়োজন ল'ৰাৰ এজনো বজাৰলৈ নাযায়। আৰু শেষৰ বাক্যটো হৈছে নিদাৰ গাৰ্ল হেজ এ বুক। দুয়োজনী ছোৱালীৰ এজনীৰো কিতাপ নাই। ইয়াতে আমি নিদাৰৰ লগত ক'টোৱে প্লুৰেল নাউন ব্যৱহাৰ কৰা নাই, অৰ্থাৎ এনসাৰটো আমি এনসাৰ্স কৰা নাই, প্লেয়াৰত প্লেয়াৰ্স কৰা নাই, বয়জ কৰা নাই, গাৰ্লছ কৰা নাই। কিয়নো আমাৰ যেটো ফৰ্মুলা দিয়া আছে সিঙ্গুলার নাউন হ'ব, গতিকে আমি সিঙ্গুলার নাউনে লিখিম। এই কথাটো সদায় মনত ৰাখিবা। আৰু লগতে ভাৰ্ব বিলাকো সিঙ্গুলার ভার্ব থাকিব। নিদাৰৰ অৰ্থ হৈছে দুটাৰ এটাও নহয়, দোনো মিছ। আৰু ইদাৰ বা আইদাৰৰ অৰ্থ মানে দুটাৰ যিকোনো এটা। আৰু ইদাৰৰ লগত
সিঙ্গুলার নাউন সিঙ্গুলার ভার্ব, নিদাৰৰ লগতো সিঙ্গুলার নাউন সিঙ্গুলার ভার্ব। আহা এবাৰ আমি আইদাৰ অর বা ইদাৰ অর আৰু নাইদাৰ নৰৰ প্রয়োগ কৰো। এবাৰ আমি ইদাৰ অফ বা নিদাৰ অফৰ ব্যৱহাৰ বুজোৱা। দেখিবলৈ পাইছা ফৰ্মুলাটোৰ মতে ইদাৰ অফ প্লুৰেল প্ৰনাউন, ইদাৰ অফৰ লগত আমি আস মানে আমাক বা আমাৰ, দেম সিহঁতক বা সিহঁতক, মাই মোৰ বা মোক, দা আৰু দিজ ব্যৱহাৰ কৰো। নিদাৰতো আমি একেখিনিয়ে ব্যৱহাৰ কৰিম। আৰু ইদাৰ অফৰ লগত সিঙ্গুলার ভার্ব হ'ব আস আৰু দেম ব্যৱহাৰ কৰি আমি বাক্য দুটা লিখিছো। ইদাৰ অফ আস ক্যান ডু ইট, আমাৰ দুইজনৰ যিকোনো এজনে এইটো কৰিব পাৰে। ইদাৰ অফ দেম ক্যান হেল্প মি, সিহঁতৰ দুজনৰ যিকোনো এজনে মোক সহায় কৰিব পাৰে। ইয়াত আমি নিদাৰ লিখিও বাক্য দুটা বনাব পাৰিম। নিদাৰ অফ আস ক্যান ডু ইট, আমাৰ দুজনৰ কোনো এজনেও এইটো কৰিব নোৱাৰে। নিদাৰ অফ দেম ক্যান হেল্প মি, সিহঁত দুজনৰ কোনো এজনেও মোক সহায় কৰিব নোৱাৰে। তো আমি বুজি পালো ইদাৰ অফ বা নিদাৰ অফৰ লগত আমি প্লুৰেল প্ৰনাউন ব্যৱহাৰ কৰিম, অবজেক্টিভ প্ৰনাউন আস দেম। আৰু থাকিল মাই, দা, দিজ এইবিলাক কৰি চাম। আৰু ইদাৰ অফে হওক বা নিদাৰ অফে হওক তাৰ লগত ভাৰ্বটো সদায় সিঙ্গুলার থাকিব। ইদাৰ অফ, এইবাৰ ইদাৰ অফৰ লগত আমি ব্যৱহাৰ কৰিছো নাউন, প্লুৰেল নাউন ব্যৱহাৰ কৰিছো। আৰু লগতে আমি দা, দিজ, মাই, দা, দিজ, মাই আৰু প্লুৰেল নাউন ব্যৱহাৰ কৰি পেলাই লিখিছো, কিন্তু ভাৰ্বটো সদায় সিঙ্গুলার হৈ থাকিব। ইদাৰ অফ দা বয়জ, বয় লিখা নাই, বয়জ লিখিছো। ইদাৰ অফ দা বয়জ ইজ ক্লেভাৰ, লৰা দুজনৰ যিকোনো এজন চতুৰ। ইদাৰ অফ দিজ পেন্স, এটা ভার্ব হয়, তাতে আমি ওয়ার্কস কৰিছো, প্রেজেন্ট ইনডেফিনিট টেন্সত থকাৰ কাৰণে সিঙ্গুলার ভার্ব লিখা হৈছে। ইদাৰ অফ দিজ পেন্স ওয়ার্কস, কলম দুটাৰ যিকোনো এটা কাম কৰে। ইদাৰ অফ মাই টু ব্রাদার্স, কিয় যে আমি দুটাৰ ভিতৰতে বুজাব লগা হৈছে সেইকাৰণে টু শব্দটো লিখিব লগা হ'ল। ইদাৰ অফ মাই টু ব্রাদার্স ক্যান সলভ দা প্রবলেম, মোৰ দুজন দাদাৰ যিকোনো এজনে সমস্যাটো সমাধান কৰিব পাৰে। আমি নিদাৰটো এনেদৰে ব্যৱহাৰ কৰিব পাৰিম, য'ত ইদাৰ আছে তাত আমি নিদাৰ কৰি একেখিনি বাক্যকে চাব পাৰো। আহা নিদাৰ অফ দা বয়জ ইজ ক্লেভাৰ, লৰা দুজনৰ কোনোজনে চতুৰ নহয়। নিদাৰ অফ দিজ পেন্স ওয়ার্কস, কলম দুটাৰ কোনোটোৱে কাম নকৰে। নিদাৰ অফ মাই টু ফ্ৰেণ্ডছ ক্যান সলভ দা প্ৰবলেম, মোৰ বন্ধু দুজনৰ কোনোজনে সমস্যাটো সমাধান কৰিব নোৱাৰে। তো আইদাৰ অর বা ইদাৰ অর আৰু নাইদাৰ নর বা নিদাৰ নৰৰ প্ৰয়োগ কৰি শিকোৱা। হয় বা নহয়, হয় নহয়, নহয় নহয়। এইটো এটা কোঠা হয়, এই কোঠাটো আমি ভাবি আছো ইয়াতে রাম আছে বা হৰি আছে। আমি প্ৰথমতে কলো রাম ইজ ইন দা রুম, রাম কোঠাটোত আছে, হৰি কোঠাটোত আছে। এটা কোঠাটোত রাম বা হৰি যিকোনো এজন আছে কবলে আমি কেনেকে ব্যৱহাৰ কৰিম বাক্যত ইদাৰ। ইদাৰ রাম অর হৰি ইজ ইন দা রুম, হয় রাম নহয় হৰি কোঠাটোত আছে। এনেকে যেতিয়া কব লাগিব তেতিয়া আমি ইদাৰ অৰৰ ব্যৱহাৰ কৰিম। ইদাৰ রাম অর হৰি ইজ ইন দা রুম। আৰু যদি আমি এনেকে কব লাগে কোঠাটোৰ ভিতৰত রামো নাই হৰিও নাই, নিদাৰ রাম নর হৰি ইজ ইন দা রুম, কোঠাটোত রামো নাই হৰিও নাই, মানে নাই নাই। ফৰ্মুলাটো চাওঁ।
ইডাৰ প্লাছ সাবজেক্ট অৰ প্লাছ সাবজেক্ট আৰু শেষত ভাৰ্ব নেডাৰ নৰ বা নাইডাৰ নৰ ইয়াতেও নেডাৰ প্লাছ সাবজেক্ট নৰ প্লাছ সাবজেক্ট আৰু ভাৰ্ব কথাটো হল গোটেই সেন্টেন্সটো আমি যেটো ভাৰ্ব বহুৱাম সেই ভাৰ্বটো সদায় অৰ বুলি যত লিখা থাকিব অর বুলি বা নর বুলি যত লিখা আছে তার লগতে যোনটো সাবজেক্ট থাকিব অ যেটো সাবজেক্ট থাকিব সেই সাবজেক্টৰ মতেহে ভাৰ্বটো বহিব সেই কাৰণে ইয়াতে ৰাম আৰু হৰি দুজন আছে আমি এনেকে বুজিছো যদিও ইয়াতে আৰ হ'ব লাগিছিল কিন্তু তেনেকে নহব যে দুজনৰ ভিতৰত যিকোনো এজন হয় ৰাম নহয় হৰি যিকোনো এজন সেই কাৰণে আমি হৰি ইজ ইন দা ৰুম আৰু ইয়াত এনেকে লিখিছো কোঠাটো ৰামো নাই হৰিও নাই নেডাৰ ৰাম nor Hari is in the room. Neither nor negative format negative sentence of ব্যবহার করে either or positive sentence of ব্যবহার করে আমি আরো you or I am wrong হয়তো তুমি নহয় মই ভুল বা মোৰ ভুল ইয়াতে সোয়া ইউ আৰু আই আছে ইয়াত যেটো ভাৰ্ব লিখা হৈছে এই ভাৰ্বটো মই অথনিও কৈছিলো অৰৰ পিছত যেটো সাবজেক্ট থাকিব সেই উচৰত থকা সাবজেক্টৰ মতেহে ভাৰ্বটো বহিব সেই কাৰণে ইউ আছে যদিও ইউ আৰ এনেকেটো হ'ব নোৱাৰে উচৰত থকা ভাৰ্বটোৰ মতে আই এম ৰং ইদাৰ ইউ অৰ আই এম ৰং হয়তো তুমি বা নহয় মই ভুল বা মোৰ ভুল either Ram or his friends are going to market হয়তো ৰাম নহয় তাৰ বন্ধুসকল বা বন্ধুবোৰ বজাৰলৈ গৈ আছে ইয়াতে ৰাম আছে তো ৰামৰ লগত আৰ নবহে কিন্তু his friends অৰৰ পিছফালে যেটো সাবজেক্ট আছে his friends এটো বহুবচন হৈ আছে প্লুৰাল ফৰ্মত আছে সেই কাৰণে এই সাবজেক্টৰ মতে ইয়াতে আমি ভাৰ্বটো প্লুৰাল ফৰ্মত বহাইছো আশা কৰিছো বুজি পাইছা এতিয়া আমি নেডাৰ নৰৰ প্ৰয়োগ কৰিম neither tea nor coffee is available চাহু নাই কফিও নাই দ্বিতীয় বাক্যটো চাবা neither father nor mother was at home neither father nor mother was at home ঘৰত দেউতাও ঘৰত নাছিল মাও নাছিল তো এটো হৈছে ইদাৰ অর আৰু নিডাৰ নৰৰ প্ৰয়োগ পাহৰিবা আশা কৰিছো তোমালোকে আজিৰ ভিডিওটোৰ পৰা উপকৃত হৈছা যদি আজিৰ ভিডিওটো চাই তোমালোকৰ ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ